লক্ষ্মণ ৰেখা। হেল্ল' এভৰিৱান, আজি মই গৈ আছোঁ হস্পিটেল আৰু ইয়াতে আহি প্ৰথমতে গ'লোঁ কেবিন নম্বৰ 4ত, যিহেতু তাতেই আমাৰ পেচেণ্টটো আছিলে। কোন হয় কি কথা বাৰু সেইবিলাক আপোনালোকক পাছত জনাম, কিন্তু এতিয়া আপোনালোকক মেইন কথাটো কৈ লওঁ যে আজি এটা গুড নিউজ আহিব। পিছে কি গুড নিউজ আপোনালোকে হয়তো অকণমান ধৰিব পাৰিছেই, পিছে ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে সকলোবিলাক ভিডিঅ'টোৰ শেষত গম পাই যাব। আৰু এইফালে পেচেণ্টক OTত ভৰালে আৰু যিহেতু ৰাতিপুৱা একো খোৱা নাছিলোঁ সেইকাৰণে বহুত বেছি ভোক লাগিলত এইফালে আমি খাবলৈ আহিলোঁ আৰু খাই বৈ আকৌ গ'লোঁ হস্পিটেল। আৰু এইফালে আমাৰ অপাৰেশ্যনো ছাকচেছফুলি হ'ল আৰু এইফালে আমাৰ কণমানি নিউ মেম্বাৰজন আহি গ'ল। মাইনা ভাগৰ চিনাকি দাদা এজনৰ ল'ৰা এটা হৈছে। আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰিব যাতে সি এজন ভাল মানুহ হয়। মই যিহেতু ৰাতিপুৱা সোনকালে আহিছিলোঁ সেইকাৰণে পোৱালিটোলৈ একো অনাই নাছিলোঁ আৰু সেইকাৰণে মাইনা ডিউটিৰ পৰা অহাৰ পাছত হস্পিটেলৰ পৰা বাহিৰে এম বজাৰলৈ গৈ তালৈ কিবা দুটামান বস্তু আনিলোঁ আৰু এইফালে মাইনাক অকণমান ল'বলৈ বুলি দিছোঁ। সি বাৰু ল'বলৈ ভয়ে কৰিছে, সৰু ল'ৰা ছোৱালী যিহেতু, তথাপিতো বোলো লোৱা একো নহয়। আৰু এইফালে আমি পোৱালিটোক বাই বাই দি যাব ল'লোঁ মাহীহঁতৰ ঘৰলৈ, যিহেতু মাহীহঁতৰ ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিব। চ' ৰাতি দেৰিকৈ হ'লেও বোলো খবৰটো লৈ আহোঁগৈ, লগতে কিবা এটা বোলো দিও আহিম। মাহীহঁতৰ ঘৰ পাওঁ মানে প্ৰায় 8:30 মানে হৈ গ'ল আৰু। বাকী আপোনালোক সকলোৱে তাইক পৰীক্ষা ভাল হ'বৰ কাৰণে আশীৰ্বাদ কৰিব। আমি ইমান দেৰিকৈ যোৱাত মাহীয়ে খঙে কৰিছে, কৈছে যে আগতেই ক'ব লাগিছিল, আকৌ কিবা এটা আনি থ'লোঁ হয় ভাত খাবলৈ, আৰু এতিয়া ইমান ৰাতিখন ক'ৰপৰানো আনিম। মই মাহীক কৈছিলোঁ যে মই জানি বুজিয়ে তোমাক নোকোৱাকৈ আহিছোঁ যাতে তুমি একো যোগাৰ নকৰা, কিন্তু মাহীও কম নি আৰু, ঘৰত যেনেকৈ যি আছিলে তাকে খুৱাই পঠিয়াইছে। আৰু মই ঘৰ আহি পাওঁ মানে 10:30 মানে হ'ল। পিছে আজি ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব, আৰু যদিহে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টেপ কৰিব যাতে মোৰ ভিডিঅ'বিলাক আহিলে আপোনালোকে সকলোতকৈ আগে ন'টিফিকেশ্যনছ পায়। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। বাকী আজিলৈ ইমানেই, আজিলৈ আহিলোঁ, বাই।